নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছো মই আপোনালোকৰ লগত আলোচনা কৰি আছো বৰ্তমান এটা যোগৰ বিষয় যেটো কোৱা হয় পঞ্চমহাপুৰুষ যোগ এই পঞ্চমহাপুৰুষ যোগ বুলি কওঁতে আপোনাৰ পাঁচটা গ্ৰহ সৃষ্টি কৰা এটা বিশেষ যোগ আমাৰ কুণ্ডলীত থকা নটা গ্ৰহৰ পাঁচটা গ্ৰহই যেতিয়া এই পাঁচটা গ্ৰহ হল মুখ্যতঃ বৃহস্পতি শনি মঙ্গল শুক্ৰ আৰু বুধ এই হল পাঁচটা মুখ্য গ্ৰহ যিয়ে আমাৰ জীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে এই পাঁচটা গ্ৰহ যেতিয়া আপোনাৰ কেন্দ্ৰস্থানত অৰ্থাৎ বা লগ্নত অথবা চতুৰ্থ স্থানত অথবা সপ্তম বা দশম স্থানত যদি থাকে বিশেষকৈ অকলে থাকে আৰু সেই স্থানটো হ'ব লাগিব সেই গ্ৰহ বিশেষৰ আপোনাৰ নিজস্ব স্বৰাশি অথবা তুংগী স্থান যেহেতু আমাৰ প্ৰত্যেকটা এইকেইটা বিশেষকৈ ৰবি আৰু চন্দ্ৰৰ বাহিৰে তাৰ বাহিৰে কেতু আৰু ৰাহু ইয়াত ধৰা নাই বিশেষ বাকি যি পাঁচটা কথা কৈ আছো বিশেষকৈ আপোনাৰ বৃহস্পতি হওক শনিৰ হওক মঙ্গলৰ হওক শুক্ৰৰ হওক আৰু বুধৰ হওক এইকেইটা গ্ৰহৰ নিজস্ব স্থান দুটা তাৰ বাহিৰে তুংগী স্থান আকৌ এক্সট্ৰা থাকে এই কাৰণে কৈছো যে এইকেইটা স্থানত যদি বিশেষকৈ প্ৰথম স্থানত হওক বা চতুৰ্থ স্থান বা সপ্তম বা দশম স্থানত থাকে সেই গ্ৰহকেইটা স্থান হ'ব লাগিব তেতিয়াহ'লে সেই যোগটো সৃষ্টি হয় আৰু সেই যোগটো সৃষ্টি হ'লে সেই জাতক এজনৰ ৰাজযোগ বুলি যেটো কোৱা হয় জ্যোতিষ শাস্ত্ৰত ফলি জ্যোতিষত তাৰ সমকক্ষ ফল পাবলৈ সক্ষম হয় আৰু সেই গ্ৰহটোৰ বিশেষকৈ দশা অন্তৰ্দশা কালত সেই জাতকৰ কাৰণে অতি শুভ হৈ থাকে ইতিমধ্যে মই আপোনালোকক এই পঞ্চম মহাপুৰুষ যোগৰ কথা কওঁতে মই আপোনালোকক বৃহস্পতিৰ কথা কৈছো বৃহস্পতি সৃষ্টি কৰা সংখ্যযোগৰ কথা কৈছো আপোনাৰ শনিৰ সৃষ্টি কৰা সহযোগৰ কথা কৈছো মঙ্গলৰ ৰোচক যোগৰ কথাও ক'লো আৰু শুক্ৰৰ দ্বাৰা সৃষ্টি কৰা মালৱ যোগৰ বিষয়ে কৈছো নিশ্চয় যিসকলে চোৱা নাই সেইসকলে চাই ল'ব আগৰ ভিডিঅ'বিলাক নিশ্চয় আপোনালোকৰ কিছু হলিও সম্যক জ্ঞান আহিব বিশেষকৈ এই কাৰণে চাই ল'ব দুটা গ্ৰহৰ ক্ষেত্ৰত খুব প্ৰয়োজন হয় বিশেষ সেই দুটা গ্ৰহ আমি কৈ দিছো এটা শনি এটা মঙ্গল কাৰণ এই গ্ৰহ শনি আৰু মঙ্গলক লৈ ফেলে যথেষ্ট ভিন্ন মত বিভিন্ন এষ্ট্ৰলজাৰে কৈ থাকে আপোনালোকক গতিকে কিছু ক্ষেত্ৰত হলে আপোনালোকে গম পাব যে আসলতে হয় যদিও কিন্তু আনফালে কি হ'ব পাৰে স্থান বিশেষে স্থান বিশেষে কথা কৈছো তাৰ মানে অৰ্থাৎ আমি কৈছো যে মঙ্গলৰ কথা ক'লো যে মঙ্গল লগ্ন থাকিলে এটা আমাৰ মাংগলিক যোগ হয় চতুৰ্থ থাকিলে মাংগলিক সপ্তমত থকা মাংগলিক আপুনি গম পায় কিন্তু অৰ্থচ কোৱা হৈছে তাত থাকিলে যদি তাত থাকে আৰু সেই স্থানটো যদি লগ্ন সাপেক্ষে যদি তাৰ হয়তো আপোনাৰ চতুৰ্থ স্থান হয় যদি লগ্ন সাপেক্ষে প্ৰথম স্থানে হৈ যায় যে লগ্ন সপ্তম স্থান হয় লগ্ন সাপেক্ষে যদি দশম স্থান হয় তেতিয়াতো আকৌ ৰোচক যোগ হয় কথা এটা কৈছো ঠিক এই জানিব লাগিব মই এদিনা কৈছো গতিকে আপোনালোকে মঙ্গলৰ মাংগলিক যিবিলাকৰ দোষ থাকা বুলি কৈ আছে সেইসকলে চাই ল'ব মাংগলিক দোষ নোৱা বুলি মই নকওঁ কিন্তু কথাটো কৈছো যে মাংগলিক দোষ হল বুলি যে আপোনাৰ কি জীৱনত উন্নতি নকৰিব নেকি মাংগলিক দোষ হোৱাৰ কাৰণে কি আপুনি নিজস্ব ঘৰ মাটি নহব নেকি আপোনাৰ যান বাহন নহব নেকি কাৰণ মঙ্গলটো আপোনাৰ যান ভূমিৰ কাৰক গ্ৰহ কথাটো কৈছো ঠিক সেই কথা এটা কৈছো মই নিজস্ব ভাৱত বিশেষকৈ যাৰ যি ফল কিবা এটা দিব কিন্তু আনফালে এইটো ফল কথাই কৈছো গতিকে আপোনালোকে জানি ল'ব গম পাব তেতিয়া বিশেষকৈ আজি মই আপোনালোকক সেই বিষয় নকওঁ মই কম আজি এটা যোগ ৰৈ গৈছে সেইটো হল আপোনালোকক মই কৈছো যে এই যোগটো বুধ সৃষ্টি কৰা যোগ কিন্তু কথা হল যে বাকি কেইটা গ্ৰহ যেনেকৈ যে তিনিটাকে আছে দুটা নিজৰ ক্ষেত্ৰ প্ৰত্যেকৰে আৰু এটা তুংগী স্থান কিন্তু বুধৰ ক্ষেত্ৰত কিন্তু নাই কাৰণ বুধৰ ক্ষেত্ৰ মাত্ৰ দুটা সেইটো হল এটা হল আপোনাৰ এটো হল বুধৰ এটো হল মিথুন আপোনালোকে মনত ৰাখিব এটো হল মিথুন বুধ আৰু এটো কন্যা বুধ এই দুটাই হল বুধৰ নিজস্ব
নিজৰ স্থান কিন্তু কথা হ'ল বুধ তুংগী অৱস্থা প্ৰাপ্তি কেতিয়া হয় আকৌ আপোনাৰ কন্যা ৰাশিত স্বক্ষেত্ৰীয় হয় আৰু এইটো আপোনাৰ তুংগী স্থান হয় বুধৰ বাকী কিন্তু নহয় এইটো হ'ল কি কিন্তু বুধৰ ক্ষেত্ৰত দুটা স্থান থাকিল আৰু মই কৈছোঁ যে 1 4 7 10 এইকেইটা হ'ল কেন্দ্ৰস্থানত কিছুমান আছে কিতাপত যে পঞ্চম আৰু নৱমকো ধৰি থৈ দিছে কাৰণ কথা আছে কি স্বক্ষেত্ৰী বা কিবা হ'লে কৈছোঁ যে সেইবিলাক কেনেবা কোনত থাকিলেও ফল পায় শুভ ফলে পায় যদি সেই ক্ষেত্ৰত ঠিক এনেকুৱাকৈ হয় নিজৰ ক্ষেত্ৰ হয় এনে পাব স্বক্ষেত্ৰী গ্ৰহ কোৱা আছে স্বক্ষেত্ৰী গ্ৰহ শুভ ফল দিয়ে যশাকালত তাতে যদি আপোনাৰ নিজৰ ক্ষেত্ৰ অনলাইনে স্বক্ষেত্ৰী হ'ব নৱম স্থান যদি হয় স্বক্ষেত্ৰী হ'ব বা দশ পঞ্চম এইটো কিন্তু ইয়াৰ ক্ষেত্ৰত হ'ল কি যে এই যিটো পঞ্চম মহাপ্ৰযোগত স্পেচিয়েল হৈ যায় সেইকাৰণে কৈছোঁ আৰু দ্বিতীয়তে কথা হ'ল কি আপোনাৰ বুধৰ ভদ্ৰযোগৰ কথা কওঁতে কৈছোঁ যে ভদ্ৰযোগ বুধে সৃষ্টি কৰা যোগটো ভদ্ৰযোগ নামেই ভদ্ৰযোগ তাৰমানে জাতক এজন এনেই আপোনাৰ খুব আকৰ্ষণীয় হ'ব মুখত হাঁহিমুখীয়া স্বভাৱ থাকিব সেই জাতকৰ কথা নাই কথা আছে তাত কাৰণ বুধ আনফালে জাতক হয় অতি বুদ্ধিমান জাতক হ'ব অতি চতুৰ গতিকে এইবিলাক হ'ল কি জাতক বুধৰ শুভ গুণ যিকোনো ক্ষেত্ৰত উপস্থিত বুদ্ধিৰ দ্বাৰা যিকোনো সমস্যা সমাধান কৰা সক্ষমতা সেইকাৰণে কোৱা হৈছে সেই জাতক অতি বুদ্ধিমান হয় অতি চতুৰ হয় যিবিলাক ভদ্ৰযোগত জন্ম লাভ কৰিছে সেই জাতক ব্যৱসায়িক ক্ষেত্ৰত গ'লে বিশেষ সাফল্য পাব আনফালে মেনেজমেণ্টৰ ক্ষেত্ৰত যিকোনো কোম্পানীৰ মেনেজমেণ্ট ছাইডত থাকিব তাতো আপোনাৰ মানে সুদক্ষ হয় তাৰ ফালে জাতক বিশেষকৈ গ্লেমাৰ ছাইডত গ্লেমাৰ বুলি কোৱাৰ লগে লগে আপোনাৰ ধৰক নৃত্য গীত নাটক এইবিলাক সাহিত্য বাদ্য এইবিলাক ক্ষেত্ৰতো জাতকৰ এটা স্পেচিয়েল গুণ আয়ত্ব কৰিব পাৰে বিশেষকৈ ভদ্ৰযোগৰ জাতকসকল গতিকে আপোনাৰ বুধৰ যিটো খুব ভাল গুণ সেইবিলাক এই জাতকে নিৰ্দিষ্ট সময়ত লাভ কৰিবলৈ সক্ষম হয় আৰু সেই জাতক যিকোনো বেংকৰ হওক বেংকৰ মেনেজাৰ হওক কেচিয়াৰ হওক বা বীমা কোম্পানীত খুব ফিল্ড অফিচাৰ হওক দাতাৰে মেনেজাৰগিৰি হওক বা যিকোনো শিক্ষানুষ্ঠানৰ মুৰব্বীৰ সক্ষমতা বা শিক্ষাদানৰ ক্ষেত্ৰতো থাকি যায় ঠিক এনেকৈ আদি কিছু ভাল যিখিনি ভাল গুণ বুধৰ সেই ভাল গুণখিনি এই ভদ্ৰযোগৰ জাতকসকলৰ গাত দেখিবলৈ পোৱা যায় আৰু জাতক যিকোনো হওক এটা আকৰ্ষণীয় ব্যক্তি হয় সেইকাৰণে আপোনাৰ টিভি অনুষ্ঠানৰো যিবিলাক এংকাৰ সেইবিলাকৰ ক্ষেত্ৰত এটা বিশেষ আকৰ্ষণীয় গুণ লাগে সেই গুণটো কিন্তু ভদ্ৰযোগৰ জাতকসকলৰ থাকে আৰু যিকোনো আলোচনাৰ ক্ষেত্ৰত তৎক্ষণাত উত্তৰ দিব পৰা সক্ষমতাটো এই বুধৰ এটা বিশেষ গুণ সেইকাৰণে উপস্থিত বুদ্ধি আমাৰ কওঁ যে বাবা নাক খোজাতে বুদ্ধি ওলায় সেইবিলাক হ'ল বুধৰ শুভ বুধ যদি থাকে সেই জাতকৰে সেই নাক খোজতে নাকত এনেকৈ কৰোঁতে বুদ্ধি উপস্থিত হোৱা বুলি কয় সেইবিলাক জাতকৰ বুধ শুভ হৈ থাকে কাৰণ ধৰক সেইবিলাকে ভদ্ৰ যোগৰ জাতক কথা হ'ল কি যে মইতো ক'লোঁ যে বুধৰ ক্ষেত্ৰত বাকীৰ লগত অকণমান ইফাল সিফাল হৈ গ'ল যে আমি এটা কথাই গম পালোঁ যে বাকী তিনিটা ঠাইল কিন্তু বুধৰ ক্ষেত্ৰত মাত্ৰ থাকিল আপোনাৰ মিথুন আৰু কন্যা এই দুটা স্থানতে হ'ব লাগিব হৈ 1 নহয় 4 নহয় 7 নহয় 10 আপোনালোকৰ তেতিয়াই এই ভদ্ৰযোগ হ'ব যদি পাব লগা হয় আপোনালোকক কৈছোঁ চাব কেনেকুৱাকৈ থৈ দিছে বুধৰ ক্ষেত্ৰত চাওক ইয়াত যদি মই মিথুন লগ্ন হয় চতুৰ্থ স্থান হয় এইটো ইয়াত লগ্ন হ'ল ইয়াত আপোনাৰ যদি লগ্ন হয় বুধ ইয়াত নাই ধৰি লৈছোঁ ইয়াত নাই এতে লগ্ন হ'ল মিথুনত বুধ কন্যাত থাকিল ভদ্ৰযোগ হ'ব বুধ ইয়াত থাকিল কিন্তু লগ্ন আপোনাৰ ইয়াত হ'ল ইয়াত মানে আপোনালোকে বুজি পাইছেনে সেইটো মীন ৰাশি মীন লগ্নৰ জাতকৰ যদি ইয়াত বুধ থাকে অতি শুভ
মীন লগলৈ এনেই কৈছোঁ ভাগ্যৱান লগ্ন সেইটো লগ্ন ৰাশি গতিকে তাত যদি লগ্নই যদি বুধ যদি এটি থাকে সেই জাতকৰ ক'বই নালাগে সেই জাতক ক'ত কিমান কি হ'ব পাৰে কিমান উচ্চ কিমান বুদ্ধিমান হ'ব পাৰে গতিকে ঠিক সেনেকৈ ঠিক আনফালে লক্ষ্য কৰিব বুধ যদি ইয়াত চাব ইয়াত লগ্ন হয় চাব চব বৃহস্পতিৰ লগতো সম্পৰ্কিত হৈ আছে চাওক আপোনালোকে এই সপ্তম যদি ইয়াত বুধ হয় ইয়াত লগ্ন ইয়াতে বুধ হয় ইয়াত লগ্ন চাওকচোন ইয়াতে বৃহস্পতি স্থানৰ পৰা ধনু লগ্নৰ পৰাও কিন্তু আপোনাৰ মিথুনত থৈ দিছে সপ্তম স্থান শুভ অত্যন্ত ভদ্ৰযোগ বৃহস্পতি লগ্ন ধনু লগ্ন বা বৃহস্পতি যিহেতু এনেই ধনু লগ্ন মানুহবিলাক এনেই জ্ঞানী হয় এনেই আপোনাৰ যিকোনো খুব মানে এটা ন্যায়পৰায়ণ হয় ধাৰ্মিক হয় ধনু লগ্নৰ হওক বা মীন লগ্ন জাতক জাতিকাসকল ক'ব পাৰি যে সেই লগ্ন জাতকৰ এটা বিশেষ গুণ থাকিবই বৃহস্পতি যিহেতু গুৰু দেৱগুৰু গতিকে ধনু বা মীন ৰাশি জাতকসকলৰ গাত কিছুমান গুণ থাকে স্পেচিয়েল গুণ যিটো খুব ভাল মানুহৰ চাৰিটাৰ ভাল কথা বাৰ্তা কোৱা ভদ্ৰ খং ৰাগ নোহোৱা এইবিলাক ধনু লগ্ন বা মীন লগ্ন মানুহ গতিকে সেই ক্ষেত্ৰত আৰু বৃহস্পতি যদি বুধ যদি থাকে তাতে পৰামৰ্শদাতাই হয় কথাই নাই আৰু বুধো মানে পাৰিয়া সংযোগ দৃষ্টি দি আছে না গতিকে জাতক অতি চতুৰ বুদ্ধিমান হৈ থাকিব ঠিক সেইদৰে আপোনাৰ ইয়াত আনফালে দশম স্থানৰ আপোনাৰ ইয়াত চাওকচোন আপোনাৰ যদি ইয়াত মীন লগ্ন হয় দশম স্থান কিন্তু ইয়াতে পৰিব লিংকটো বাকী মইতো কৈছোঁ ইয়াত আৰু কেনেকৈ থৈ দিছে কাৰণ দুটা থাকিল না বাকীত নাই না গতিকে বুধৰ ক্ষেত্ৰত ইয়াত যদি হয় চাওক এতিয়া আপোনাৰ 1 2 3 4 5 6 7 সপ্তম স্থান হৈ থাকিল এইটো দশম নপৰে সপ্তম স্থান হৈ থাকিল এইটো এনেকুৱা সপ্তম স্থান ইয়াত যদি হয় ধনু লগ্নত হ'লে সপ্তম অষ্টম নৱম দশম কিন্তু ধনু লগ্নত হ'লে ই আৰু সপ্তম স্থানত সপ্তম স্থান দেখা পাই আছে যদি ইয়াত যিকোনো এটা বুধ থাকে বা দশম স্থানো দেখি আছে তেতিয়াও আপোনাৰ ভদ্ৰযোগ হ'ব গতিকে ভদ্ৰযোগৰ জাতকসকল ক'লোৱে যে এই জাতকসকল বিশেষকৈ বেংকত হওক বীমা কোম্পানীত হওক আনফালে গ্লেমাৰ ছাইডত হওক অভিনয়ৰ ক্ষেত্ৰত হওক বা নৃত্যৰ ক্ষেত্ৰত হওক বা ঠিক এনেকুৱা যিখিনি নাটকৰ ক্ষেত্ৰত হওক ঠিক এনেকুৱা যিখিনি গ্লেমাৰ ছাইডত সেইবিলাকতো খুব এটা ভাল আনফালে মেনেজমেণ্টৰ ক্ষেত্ৰতো খুব ভাল আৰু বুদ্ধিমান বুদ্ধিৰ দ্বাৰা যিকোনো মেনেজমেণ্টত বুদ্ধিৰ প্ৰয়োজন কাৰণ ভাল মেনেজমেণ্ট নহ'লে এটা অনুষ্ঠান বা এটা মানে ইণ্ডাষ্ট্ৰী নচলে গতিকে সেই ক্ষেত্ৰত মেনেজমেণ্ট এই ভদ্ৰযোগৰ জাতকসকলৰ মেক্সিমাম সুবিধা থাকে গতিকে ক্ষেত্ৰত আপোনাৰ জাতক কোৱা হৈছে অতি চতুৰ হয় বুদ্ধিমান হয় কথা হ'ল সেই জাতকসকল নিজৰ আকৌ ধনীও হ'ব পাৰে অতি ধনী হ'ব পাৰে এই বুদ্ধিৰ দ্বাৰাই ধনী হোৱাৰ কাৰণে নিজৰ মাজত অহংকাৰ আহিব পাৰে কোৱা আছে গতিকে সেই জাতকে যিসকল জাতকৰ এনেকুৱা চলি আছে বা লগ্ন সাপেক্ষে যদি বুধ যদি কাৰণ মিথুন বা যদি কন্যাত থাকে আৰু সেই স্থান যদি আপোনাৰ প্ৰথম বা চতুৰ্থ বা সপ্তম বা দশম হয় নিশ্চয় ভদ্ৰযোগ গম পালে আৰু সেই জাতক বুদ্ধিমানটো হ'বই বুদ্ধিৰ জৰিয়তে যথেষ্ট ধনী হ'ব টকা পইচাৰ ফালৰ পৰা আৰু মেনেজমেণ্টত থাকিলে এনে দেখা দেখি পইচা বেংকত মেনেজাৰগিৰি হ'ব LICত ভাল এটা ওপৰ ৰেংকৰ অফিচাৰ পাব LICত বীমাত টকা পইচা লেনদেনৰ লগত সম্পৰ্কিত হৈ থাকিল নে বুধ কথা আহিছিল আৰু চাৰিটাল কথা ক'ব পৰা যিটো কথা কওঁ বাক ভংগীমা বাক্য খুব সুমধুৰ হয়নে আৰু হাঁহিমুখীয়া হয় বুধৰ জাতক সদায় হাঁহিমুখীয়া সুন্দৰ কথা বতৰা ক'ব পৰা হয় চাৰিটা আকৰ্ষণীয় ব্যক্তি থাকে গতিকে সেই জাতকসকল যদি নিজৰ বুদ্ধিৰ জৰিয়তে ধনী হয় তাক লৈ যদি অহংকাৰ কৰে সেইটো কিন্তু কোৱা আছে সেই জাতকৰ অহংকাৰ কৰিব নালাগে অহংকাৰ শূন্য হ'লে এই ফলটো আৰু প্ৰবল হৈ থাকে কাৰণ নিজৰ বুদ্ধিক নিজে তবত মানি নিজে অহংকাৰ ভাৱত মত্ত হ'ব হাক দিছে বুদ্ধিমান হ'বই কিন্তু সেই বুদ্ধিক লৈ অহংকাৰ কৰাটো উচিত নহয় বিশেষকৈ ভদ্ৰযোগৰ জাতকসকল যিসকল জাতকৰ বুধ আপোনাৰ ধনু কাৰেকশ্যন যদি মিথুন বা কন্যাত থাকে আৰু সেই কন্যা বা মিথুন যদি লগ্ন সাপেক্ষে
প্ৰথম অথবা চতুৰ্থ বা সপ্তম বা দশম হয় তেতিয়াহ'লে ভদ্ৰযোগ সৃষ্টি হ'ব আৰু তাৰ সেই বুধৰ দশাকাল অন্তৰ্দশাকালত সেই জাতকসকল বিশেষভাৱে উন্নতি কৰিবলৈ সক্ষম হ'ব আজিলৈকে এৰিলোঁ যিসকলে ভাবি আছিল যে বাকী দিলে যে বুধৰ ক্ষেত্ৰত ভদ্ৰযোগটো পোৱা নাই নিশ্চয় পালে পঞ্চম মহাপুৰুষ যোগৰ আন এটা শুভযোগ ভদ্ৰযোগ এই ভদ্ৰযোগৰ বিষয়ে কিছু হ'লেও আভাস আপোনালোকে গম পালে আজিসকলে নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব একো নাই গতিকে যিখিনি জ্যোতিষ অনুৰাগী বন্ধু বান্ধৱ আছে আপোনালোকে নিশ্চয় গম পালে নিজৰ কুণ্ডলীখন ওলাই চাওক কিজানি আপুনিও ভদ্ৰযোগৰ মানুহেই বহি আছে যে আপুনি গম পোৱা নাই কাৰণ এদিন যেতিয়া আপোনাৰ বুধৰ দশাকাল আহি যাব মহাদশাকাল দেখিব আপোনাৰ সকলো চব বাদ পৰিব বুধে আপোনাৰ ওপৰৰ ফালে আপোনাৰ বুদ্ধিমত্তা নিজে নিজে উপস্থিত হ'ব কোৱা আছে যেতিয়া ভাগ্য ভাল হয় মানুহৰ ভাগ্যই আপোনাৰ পথ নিৰ্দেশনা কৰে ভাগ্যই আপোনাৰ নিৰ্দেশ কৰিব আপুনি কি কৰিব লাগে যদি যেতিয়া আপোনাৰ ভাল কথা আছে মানুহৰ এইটো শব্দ আছে যে ভাগ্য কেতিয়া কাক আহি লগ দিয়ে কোনো গম নাপায় এইকাৰণে আৰু আপুনি গম পাব যদি আপোনাৰ ভদ্ৰযোগৰ মানুহ তেতিয়া মনত ৰাখিব আপোনাৰ যদি মহাদশা সৃষ্টি আহি যায় আহিব এই সময়খিনিত দেখিব আপোনাৰ নিজে নিজে বুদ্ধি বিকাশ হ'ব আপোনাৰ কি কৰ্ম কৰিব ভাগ্যই আপোনাৰ নিৰ্দেশ কৰিব সেইমতে আপুনি কাম কৰিব আপুনি দেখিব আপুনি ব্যৱসায়ত যায় ব্যৱসায়ত সফল হ'ব আপুনি নিজা মেনেজমেণ্টত কোনোবা এটা ছাইডত গুচি যায় কথা নাই আপুনি সংগীত বা কিবা ছাইডত যিবিলাকে এনে কৰি আছে আজি নাই দেখাত হাৰি যাম লাগি আছে কিন্তু যেতিয়াই দশাকাল আহি যাব দেখিব আপুনি এনে মাহামূৰকে গীত গাই আছিল কিন্তু হঠাৎ আপুনি কোনোবা এটা ক্ষেত্ৰত এদিন তৎক্ষণাত উঠি গ'ল তাৰ অৰ্থই হ'ল ভদ্ৰযোগ আপোনাৰ নিচাটো আছে কাৰণ দেখুৱাই আছে আপুনি সুন্দৰ গীত গায়ক কিন্তু এতিয়ালৈকে আপুনি ছাকচেছ হোৱাৰ কাৰণে কেতিয়াবা ভাল লাগে মানুহৰ কেতিয়াবা বেয়াও লাগে কিন্তু যেতিয়াই আপোনাৰ সময় আহি যাব বুধৰ দশাকাল বা অন্তৰ্দশাকাল তেতিয়া আপোনাৰ হঠাৎ দেখিব আপুনি ফেমাছ গ্লেমাৰ ছাইড অভিনয়ৰ ক্ষেত্ৰত আপুনি এনেই নাটকত চলি আছে নাটকো লিখি আছে কিন্তু একো নাই কিন্তু যেতিয়া সময় আহি যাব দশাকাল এই যিটো ক'লোঁ বুধ ভদ্ৰযোগ যদি হৈ আছে তেনেহ'লে আপোনাৰ এনে আপুনি সংগীতত যোৱা নাই বা এনেই আপুনি নাটকৰ অভিনয়ত যোৱা নাই নিশ্চয় আপোনাৰ থাকিবও পাৰে দুটা কথা থাকে যে এইবিলাকৰ নাটক অভিনয় এইবিলাকৰ সাহিত্য এই ক্ষেত্ৰত দুটা গ্ৰহই স্বাভাৱিকতে কাম কৰে এটা হ'ল বুধ এটা হ'ল শুক্ৰ সময় যেতিয়া আহি যাব যেতিয়া শুক্ৰ যদি ভাল চাইজৰ আছে যেতিয়া শুক্ৰৰ দশা বুধৰ অন্তৰ্দশা বুধৰ মহাদশা শুক্ৰৰ অন্তৰ্দশা আপুনি এনেই আপুনি এটা সময়ত সকলোৱে আপোনাক বাহ দিব আপুনি আগবাঢ়ি গুচি যাব এৰিছোঁ সকলোৰে মংগল হওক তাকে কামনা কৰিলোঁ